নমস্কাৰ বন্ধু বান্ধৱীসকল মই ডাক্তৰ অঞ্জন প্ৰতিম দাস মোৰ ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত আমি আজি এটা নতুন বিষয় বাছি উলিয়াইছো নতুন বিষয় এটাৰ ওপৰত আমি কথা পাতিম যেটো অতি গুৰুত্বপূৰ্ণ বিষয় এটা আৰু সাধাৰণতে আমাৰ মানুহবোৰে এই বিষয়টোত এই যেটো সমস্যাৰ ওপৰত আমি আজি কথা পাতিম সেই সমস্যাটোত ভুগি থাকে কিন্তু বিভিন্ন ধৰণৰ লাজ বা সংকোচৰ কাৰণে এই বিষয়টোৰ ওপৰত কথা পাতিবলৈ আগবাঢ়ি নাহে বা নিজৰ মাজতে লুকুৱাই থৈ এই সমস্যাটো আৰু লাহে লাহে এই সমস্যাটো বাঢ়ি গৈ থাকে তেওঁলোকৰ মাজত যাৰ ফলত বহু বেছি সমস্যাৰ সন্মুখীন হয় নিজৰ শাৰীৰিক জীৱনত নিজৰ মানসিক জীৱনত আনকি নিজৰ সাংসাৰিক জীৱনতো ইয়াৰ ফলত প্ৰভাৱ পৰে আৰু বিভিন্ন ধৰণৰ সমস্যাই আগুৰি ধৰে সেই লোকজনক যিজন লোকে এই সমস্যাটোত ভুগি থাকে আৰু মনে মনে থাকে এই কথাটো কাৰো আগত কোনো লোকৰ আগত ব্যক্ত নকৰে বা কোনো ধৰণৰ চিকিৎসকৰ ওচৰ নাযায় বা কাষ নাচাপে বিভিন্ন ধৰণৰ লাজ বা সংকোচ ভাৱতে হওক এই সমস্যাটো তেওঁ নিজৰ মাজতে সময় ৰাখে ব্যক্ত নকৰে তো এনেকুৱা ধৰণৰ এটা টপিকৰ ওপৰত আমি আজি কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজিব পাৰিব আমি কিহৰ ওপৰত কথা পাতিম বা এই সমস্যাটোৰ পৰা কেনেকৈ আমি হাত সাৰি থাকিব পাৰিম কাৰণ অতি গুৰুত্বপূৰ্ণ এটা বিষয় যেটো বিষয়ত হয়তো আজিৰ জীৱনশৈলীত আজিৰ যেটো লাইফষ্টাইল আমাৰ এই লাইফষ্টাইলটোত যেটো স্ট্ৰেছফুল লাইফষ্টাইল বা বিভিন্ন ধৰণৰ আমি ভেজালি খাদ্য খাওঁ তো এনেকুৱা ধৰণৰ এটা লাইফষ্টাইলত প্ৰায় 50%ৰো বেছি লোক এই সমস্যাটোত ভুগি থাকে আজিৰ সমাজত কিন্তু তথাপিও এই 50%ৰ বেছি লোকে ভুগি থাকিলেও অতি নিম্ন পাৰ্চেন্টেজ অতি নিম্ন শতাংশইহে কাৰোবাৰ এডভাইস লয় বা কাৰোবাৰ কোনোবা চিকিৎসক বা কোনোবা বিশেষজ্ঞৰ ওচৰ চাপে এই সমস্যাটো লৈ পেলাই লাজ বা সংকোচৰ ফলতে হওক বা বিভিন্ন আন কাৰণত তেওঁলোকে এই কথাটো কাৰো আগত শেয়াৰ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে বা ভাল নাপায় শেয়াৰ কৰি তো নিজৰ মাজতে এই সমস্যাটোত ভুগি থাকে আৰু ই লাহে লাহে বাঢ়ি তেওঁলোকৰ জীৱন ধ্বংসৰ ফালে লৈ যায় শাৰীৰিক জীৱন ধ্বংস হয় মানসিক জীৱন ধ্বংস হয় লগতে তেওঁৰ সাংসাৰিক জীৱন ধ্বংসৰ ফালে গতি কৰে আনকি ডিভোৰ্সৰ ফালেও গতি কৰা দেখা যায় এই সমস্যাটোত ভুগি থকা ফলত তো কিনো এই সমস্যাটো জানিবলৈ বুজিবলৈ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ পৰা অহা সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাব পাৰে আৰু লাভৱান হ'ব পাৰে এই ভিডিঅ'সমূহৰ পৰা তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি আপোনালোকৰ মাজলৈ লৈ অহা বিষয়বস্তুটো হৈছে ইৰেক্টাইল ডিসফাংচন বা নপুংসকতা এগৰাকী পুৰুষ কিয় ইৰেক্টাইল ডিসফাংচনত ভোগে বা নপুংসকতাত ভোগে তাৰ ওপৰতে আমি আজি অলপ আলোচনা কৰিম কাৰণ এই বিষয়বস্তুটো অতি ইম্পৰ্টেন্ট বিষয়বস্তু আৰু এই সমস্যাটোত যিসকল পুৰুষ ভুগি থাকে তেওঁলোকে খোলাকৈ কাৰো লগতে কথা পাতিবলৈ ইচ্ছা নকৰে বিভিন্ন সংকোচ বা লাজৰ কাৰণে কিন্তু এই সমস্যাটোত ভুগি থকা পুৰুষসকলে ইয়াৰ বিষয়ে খোলাকৈ কথা পতা অতিকে প্ৰয়োজনীয় আৰু ইয়াক জানাটো অতি প্ৰয়োজনীয় যে কিয় এই ইৰেক্টাইল ডিসফাংচনৰ সন্মুখীন হ'বলগীয়া হয় এগৰাকী পুৰুষ গতিকে পলম নকৰি আমি কথাখিনি আগবঢ়াম এতিয়া ইৰেক্টাইল ডিসফাংচনৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব ইৰেকচন কি এগৰাকী পুৰুষৰ এই ইৰেকচন কিয় হয় বিভিন্ন শাৰীৰিক বা মানসিক প্ৰক্ৰিয়াৰ ফলত যেতিয়া এগৰাকী পুৰুষৰ পুৰুষাংগত টান হৈ পৰে বা কঠিন হৈ পৰে তেতিয়া শিথিলতা গুছি কঠিন হৈ পৰে তেতিয়া ইয়াক ইৰেকচন বুলি কোৱা হয় আৰু এই ইৰেকচনৰ ফলত তেওঁলোকে এগৰাকী পুৰুষে যৌন সম্ভোগ বা সেক্সুৱেল ইন্টাৰকোৰ্স কৰাত তেওঁলোক সহজ হৈ পৰে বা সুবিধা হৈ পৰে তাকে ইৰেকচন বুলি কোৱা হয় যেতিয়া পুৰুষাংগটোত বিভিন্ন কাৰণত তেজ চলাচল বেছি হয় তেতিয়া ই টান হৈ পৰে বা কঠিন হৈ পৰে প্ৰথম অৱস্থাত কি হয় এগৰাকী পুৰুষ যেতিয়া সেক্সুৱেলি এক্সাইটেড হয় বা তেওঁৰ পুৰুষাংগটো ডাইৰেক্ট কাৰোবাৰ টাচত আহে নিজৰ হাতৰ টাচত হওক বা আন কাৰোবাৰ ডাইৰেক্ট টাচত আহে তেতিয়া পুৰুষাংগটো প্ৰথম অৱস্থাত ঢিলা হৈ পৰে আৰু ফলত ইয়াৰ তেজ চলাচল বৃদ্ধি পায় পুৰুষাংগত থকা দুটা চেম্বাৰ এই তেজ চলাচল বৃদ্ধি পোৱাৰ ফলত তেজেৰে ভৰি পৰে যাৰ ফলত ই টান হৈ পৰে বা কঠিন হৈ পৰে আৰু যেতিয়া সেক্সুৱেল ইন্টাৰকোৰ্স বা সেক্সুৱেল এক্সাইটমেন্ট শেষ হয় তেতিয়া পুৰুষাংগটো আকৌ কন্ট্ৰেক্ট হয় কোষ খাই পৰে যাৰ ফলত ইয়াত জমা হোৱা তেজখিনি বাহিৰ ওলাই যায় আৰু ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে বিভিন্ন ধৰণৰ হৰমোনেল ক্ৰিয়াকলাপৰ ফলতো পুৰুষাংগটোত তেজ চলাচল বৃদ্ধি পায় ই ডাইৰেক্ট ৰিলেটেড
সেক্সুৱেল ইণ্টাৰকোৰ্ছৰ লগত সেক্সুৱেল এক্সাইটমেণ্টৰ লগত তো এই হৰম'নেল ক্ৰিয়াকলাপৰ ফলতো এটা পুৰুষাংগ টান হ'ব পাৰে বা ইৰেকশ্যন হ'ব পাৰে এটা ইৰেক্টাইল ডিসফাংশন কি যেতিয়া এগৰাকী পুৰুষৰ এই গোটেই প্ৰক্ৰিয়াটোৰ ফলত যিমানখিনি এটা পুৰুষাংগ টান হ'ব লাগে বা সেক্সুৱেল ইণ্টাৰকোৰ্ছৰ সুবিধাৰ কাৰণে যিমানখিনি টান হ'ব লাগে বা সেক্সুৱেল ইণ্টাৰকোৰ্ছ কৰাৰ কাৰণে যিমানখিনি টান হ'ব লাগে সিমানখিনি টান নহয় এটা পুৰুষাংগ তেতিয়া ইয়াক ইৰেক্টাইল ডিসফাংশন বুলি কোৱা হয় কেতিয়াবা ইৰেকশ্যন ঠিকই হয় কিন্তু শীঘ্ৰ পতন বা আমি প্ৰিমেচিউৰ ইজাকুলেশ্যন বুলি কোৱা হয় যাক আমাৰ মেডিকেল টাৰ্মত প্ৰিমেচিউৰ ইজাকুলেশ্যন যিসকল পুৰুষৰ হয় তাকো ইৰেক্টাইল ডিসফাংশনৰে ভিতৰত ধৰা হয় তো ইৰেক্টাইল ডিসফাংশন কি নিশ্চয় আপোনালোকে বুজি পালে যেতিয়া এগৰাকী পুৰুষৰ যিমান পৰিমাণৰ এটা পুৰুষাংগ টান হ'ব লাগে সিমানখিনি যেতিয়া নহয় বিভিন্ন কাৰণত তেতিয়া তাক ইৰেক্টাইল ডিসফাংশন বুলি কোৱা হয় আৰু যাৰ ফলত এগৰাকী পুৰুষ তীব্ৰ মানসিক যন্ত্ৰণাত ভোগে ডিপ্ৰেছনত যাও দেখা যায় ইয়াৰ ফলত আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ যেহেতু নিজে আনৰ লগত শেয়াৰ কৰিবলৈ দিগদাৰি পায় তো নিজে কিছুমান এনেকুৱা ধৰণৰ ট্ৰিটমেন্ট বিচাৰে বা ইয়াৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নিজে আৰু যাৰ ফলত তেওঁলোকে ভুল কৰে বিভিন্ন ফাৰ্মাসিত গৈ সেলফ মেডিকেশন কৰে বা বিভিন্ন ধৰণৰ এনেকুৱা তেওঁলোকে পৰিপন্থা অৱলম্বন কৰে যিবোৰ আমাৰ শৰীৰৰ কাৰণে ভাল নহয় বা আমাৰ শৰীৰক ভাল কৰাৰ পৰিৱৰ্তে বেয়াৰ ফালেহে লৈ যায় গতিকে সেলফ মেডিকেশন নকৰিব আৰু যদি এনেকুৱা সমস্যাত ভুগিছে কোনোবা বিশেষজ্ঞৰ ওচৰত যাওক আৰু তেওঁৰ লগত খোলাকৈ কথা পাতক নিশ্চয় ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাব এতিয়া আমি কথা পাতিম ইয়াৰ লক্ষণ আৰু কাৰণসমূহৰ ওপৰত আহকচোন আমি এতিয়া জানিবলৈ চেষ্টা কৰো এই ইৰেক্টাইল ডিসফাংশনৰ লক্ষণসমূহ কি ইৰেক্টাইল ডিসফাংশনত যেতিয়া এগৰাকী পুৰুষ ভুগি থাকে তেতিয়া কি হয় তেওঁৰ পেনিসটো তেওঁৰ পুৰুষাংগটো টান হৈ নপৰে বা ইৰেকশ্যন নহয় শিথিল হৈ থাকে আনকি সেক্সুৱেলি এক্সাইটেড হলেও তেওঁৰ পুৰুষাংগটো শিথিল হৈ থাকে টান নহয় এই প্ৰথম এই লক্ষণ দ্বিতীয় লক্ষণ হিচাপে সেক্সুৱেল ইণ্টাৰকোৰ্ছ কৰাৰ সময়ত উপযুক্ত সময়লৈ বা যিমান দেৰিলৈ পুৰুষাংগটো টান হৈ থাকিব লাগে সিমান দেৰিলৈ যদি ই টান হৈ নাথাকে বা ইৰেকশ্যন হৈ নাথাকে আধাতে যদি শিথিল হৈ পৰে তেতিয়া ইও এক কাৰণ হ'ব পাৰে আপোনাৰ ইৰেক্টাইল ডিসফাংশনৰ তৃতীয়তে যদি আপোনাৰ সেক্সুৱেল এক্সাইটমেন্ট লাহে কমি আহে সেক্সুৱেল ইণ্টাৰকোৰ্ছৰ প্ৰতি বা সেক্সৰ প্ৰতি যদি আপোনাৰ অনিহা আহে তেতিয়া ইও আপোনাৰ ইৰেক্টাইল ডিসফাংশনৰ এটা কাৰণ হ'ব পাৰে লক্ষণ হ'ব পাৰে লগতে আন কিছুমান লক্ষণো দেখা দিয়ে যেনে প্ৰিমেচিউৰ ইজাকুলেশ্যন যাক শীঘ্ৰ পতন বুলি আমাৰ অসমীয়াত কোৱা হয় অৰ্থাৎ যিমান সময়ত এক নিৰ্দিষ্ট সময়ত আমাৰ যেটো ইজাকুলেট হ'ব লাগে বীৰ্যৰ সিমেনৰ হেতু নহয় তাতকে আগতে যদি ইজাকুলেট হয় ইও এক লক্ষণ আমাৰ ইৰেক্টাইল ডিসফাংশনৰ লগতে লেট ইজাকুলেশ্যন যেতিয়া বহুত সময়লৈ ইজাকুলেট নহয় বা কিছুমানৰ ইজাকুলেটেই নহয় কিছুমানৰ বীৰ্য নোলায় সেক্সুৱেল এক্টিভিটি শেষ হোৱাৰ পিছতো বীৰ্য যাৰ নোলায় তেতিয়াও ইয়াক আমি ইৰেক্টাইল ডিসফাংশনৰ এক লক্ষণ হিচাপে ধৰিব পাৰো কি কাৰণে এগৰাকী পুৰুষ ইৰেক্টাইল ডিসফাংশনত ভুগিব পাৰে আমি এতিয়া তাকে আলোচনা কৰিম বিভিন্ন ধৰণৰ শাৰীৰিক বা মানসিক কাৰণতে এগৰাকী পুৰুষ ইৰেক্টাইল ডিসফাংশনত ভুগিব পাৰে তেওঁ যদি কিবা শাৰীৰিক অসুখত ভুগি আছে শাৰীৰিক ৰোগ যদি তেওঁৰ কিবা হৈ আছে বা মানসিক যদি তেওঁ কিবা চাপ বা ষ্ট্ৰেছত আছে ডিপ্ৰেছনত আছে তেতিয়াও তেওঁ ইৰেক্টাইল ডিসফাংশন হোৱা দেখা যায় এগৰাকী পুৰুষৰ তো প্ৰথমতে আমি ধৰিব পাৰো কাৰ্ডিওভাস্কুলাৰ ডিজিজ যদি এগৰাকী পুৰুষ কিবা হাৰ্টৰ কিবা ৰোগত ভুগি আছে তেতিয়া তেওঁৰ ইৰেক্টাইল ডিসফাংশন হোৱাৰ চান্স বহু পৰিমাণে বাঢ়ি যায় তাৰ পিছত ডায়াবেটিস যদি মধুমেহ ৰোগত পুৰুষ এগৰাকী ভুগি আছে তেতিয়াও তেওঁৰ ইৰেক্টাইল ডিসফাংশন হোৱা দেখা যায় থাইৰয়ডৰ যদি কিবা সমস্যাত ভুগি আছে তেতিয়াও তেওঁৰ ইৰেক্টাইল ডিসফাংশনত ভুগা এগৰাকী পুৰুষ দেখা যায় কোলেষ্ট্ৰলৰ পৰিমাণ যদি হাৰ্টত কোলেষ্ট্ৰলৰ পৰিমাণ বা ট্ৰাইগ্লাইচাৰাইডৰ পৰিমাণ বেছি থাকে তেতিয়া এগৰাকী পুৰুষ ইৰেক্টাইল ডিসফাংশনত ভুগা আমি দেখিবলৈ পাওঁ অবেসিটিও এক কাৰণ অবেসিটি বা যিবোৰ পুৰুষ শকত ওজন অত্যাধিক ওজন যিবোৰ পুৰুষৰ সেই পুৰুষসকলো ইৰেক্টাইল ডিসফাংশনত ভুগা দেখা যায় কিডনিৰ যদি কিবা ৰোগত ভুগি আছে তেতিয়াও এগৰাকী পুৰুষ ইৰেক্টাইল ডিসফাংশনত ভুগাৰ চান্স বহু পৰিমাণে বাঢ়ি যায় বিভিন্ন ধৰণৰ হৰমনৰ ইমবেলেন্স বা টেষ্টষ্টেৰন হৰমনৰ লেভেল যদি কম প্ৰয়োজনতকৈ যদি কম তেতিয়াও এগৰাকী পুৰুষ ইৰেক্টাইল ডিসফাংশনত ভুগা আমি দেখিবলৈ পাওঁ যদি এগৰাকী পুৰুষ কিবা মানসিক চাপ বা ষ্ট্ৰেছত ভুগি আছে ডিপ্ৰেছনত ভুগি আছে বা এনজাইটিত ভুগি আছে তেতিয়াও সেই পুৰুষগৰাকী
ইৰেক্টাইল ডিছফাংচনত ভোগা দেখা যায় যদি কোনোবা এগৰাকী পুৰুষৰ স্লিপ ডিজৰ্ডাৰ আছে বা তেওঁৰ ভালদৰে টোপনি নাহে নিশাত তেতিয়াও সেই পুৰুষজন ইৰেক্টাইল ডিছফাংচনত ভোগা দেখা যায় যদি কোনোবা পুৰুষ হাই ব্লাড প্ৰেছাৰৰ ঔষধ বা ইউৰিক এচিডৰ ঔষধ বা কোলেষ্ট্ৰলৰ ঔষধ যদি দীৰ্ঘদিনীয়াকৈ গ্ৰহণ কৰি আছে সেই পুৰুষগৰাকীও ইৰেক্টাইল ডিছফাংচনত ভোগাৰ পৰিমাণ বহু পৰিমাণে বাঢ়ি যায় লগতে যদি কোনোবা পুৰুষ পাৰ্কিনছনিজম ডিজিজত ভুগি আছে তেতিয়াও সেই পুৰুষজন ইৰেক্টাইল ডিছফাংচনত ভুগিব পাৰে বা ভোগা আমি দেখিবলৈ পাওঁ তাৰপিছত যদি ৰিলেশ্যনশ্বিপ প্ৰব্লেম আছে কাৰোবাৰ যদি সাংসাৰিক কিবা অসুবিধা আছে কিবা প্ৰব্লেম আছে কিবা সমস্যা আছে লগতে আন যদি ফেমিলি কিছুমান সমস্যা আছে তেওঁৰ তেতিয়াও ই ষ্ট্ৰেছৰ ফলত সেই পুৰুষগৰাকীৰ ইৰেক্টাইল ডিছফাংচন হোৱাৰ বহু পৰিমাণে দেখা যায় তাৰোপৰি আমি ক'ব পাৰোঁ কোনোবা পুৰুষৰ যদি আন বিভিন্ন ধৰণৰ নাৰ্ভৰ কিবা সমস্যা আছে নাৰ্ভৰ কিবা নিউৰলজিকেল যদি কিবা সমস্যাত ভুগি আছে কিবা ৰোগত ভুগি আছে তেতিয়াও সেই পুৰুষগৰাকী নপুংসকতাত ভোগা আমি দেখিবলৈ পাওঁ যিসকল পুৰুষে ড্ৰাগ ইউজ কৰে ধূম্ৰপান কৰে বা অত্যধিক মদ্যপান কৰে সেই পুৰুষসকলো এই ইৰেক্টাইল ডিছফাংচনত ভোগা আমি দেখিবলৈ পাওঁ বা ভোগে অতি বেছি পৰিমাণ চান্স বাঢ়ি যায় সেই পুৰুষগৰাকী ইৰেক্টাইল ডিছফাংচনত ভোগা যিসকলে ড্ৰাগ ইউজ কৰে অত্যধিক মদ্যপান কৰে বা বিভিন্ন ধৰণৰ টবেকো জাতীয় সামগ্ৰী ব্যৱহাৰ কৰে চিগাৰেট হ'ব পাৰে বা বিভিন্ন ধৰণৰ গুটখা আদিও হ'ব পাৰে লগতে যিসকল পুৰুষৰ কিবা কাৰণত পেটৰ নিম্নাংশত আঘাতপ্ৰাপ্ত হৈছিল বা সাৰ্জাৰী হৈছিল কিবা সেই পুৰুষসকলো ইৰেক্টাইল ডিছফাংচনত ভোগাৰ চান্স বাঢ়ি যায় বা ভোগা আমি দেখিবলৈ পাওঁ তো গতিকে এই সমূহ আমি ইয়াৰ ইৰেক্টাইল ডিছফাংচনৰ কাৰণ বুলি ধৰিব পাৰোঁ আৰু ইয়াৰ আগৰ যিখিনি আমি লক্ষণ আলোচনা কৰিলোঁ সেই লক্ষণখিনি যদি আপোনাৰ মাজত দেখা দিছে তেতিয়া আপুনি ইৰেক্টাইল ডিছফাংচন ভুগি থকা বুলি ভাবিব পাৰে আৰু কোনোবা লগালগ কাৰোবাৰ লগত কথাখিনি শ্বেয়াৰ কৰক আৰু কোনোবা অভিজ্ঞ ব্যক্তি বা অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ ওচৰৰ চাপক আৰু ইয়াৰ চিকিৎসা কৰক নহ'লে এই সৰু সমস্যাটো গৈ বহুত ডাঙৰ সমস্যালৈ পৰিৱৰ্তিত হ'ব আৰু আপোনাৰ গোটেই জীৱন ধ্বংস কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ পৰা যদি আপুনি এই কথাখিনি জানিব পাৰিলে আৰু যদি আপোনাৰ ভাল লাগিল ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আমাৰ কথাখিনি যাতে সকলোৱে জানিব পাৰে আপোনাৰ ফেমিলি মেম্বাৰ আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল সকলোৱে যদি যাতে জানিব পাৰে তাৰ কাৰণে আমাৰ ভিডিঅ'সমূহ তেওঁলোকৰ লগত শ্বেয়াৰ কৰক লগতে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষৰ বেল আইকনটো দবাই দিব আমি নেক্সট এপিসোডটোত কথা পাতিম এই ইৰেক্টাইল ডিছফাংচনৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰোঁ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা কি সহজভাৱে আমি কেনেদৰে এই অতি গুৰুত্বপূৰ্ণ এই সমস্যাটোৰ পৰা আঁতৰি থাকিব পাৰোঁ তাৰ ওপৰত আমি নেক্সট ভিডিঅ'টোত কথা পাতিম গতিকে আমি আজিলৈ আহোঁ নমস্কাৰ